ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 22 তাৰিখ আজি বাৰ হ'ব বুধবাৰ অসমীয়া আজি মাঘ মাহৰ 8 তাৰিখ আজি বিশেষ দিনটো আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি তাৰ পিছতে কৃষ্ণা নৱমী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব শ্ৰৱতী নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ফুল যোগ তাৰ পিছতে গণ্ড যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলবৰকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব তুলা ৰাশি আজি জন্ম তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱগণ মৰণৰ দুখ নাই আজি সূৰ্য উদয় হ'ব 6:15 মিনিটত সূৰ্যাস্ত সময় হ'ব 4:55 মিনিটত যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব আজি ভাগ্যশালী ৰাশি কেটা হৈছে মেঘ ৰাশি কৰ্কট ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি সাৱধানে থাকিবলগীয়া ৰাশি কেটা হৈছে কন্যা ৰাশি বৃষ ৰাশি মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব আধৰুৱা কামখিনি পূৰণ হ'ব আৰু লগতে কৈছে যে নিজৰ ইচ্ছা অনুসৰি কামখিনি কৰিবলৈ সুযোগ পাব বুলি কৈছে আজি পাৰিবাৰিক কিছুমান সমস্যাৰ সমাধান হ'ব আপোনালোকৰ ব্যস্ততাপূৰ্ণ ৰুটিনত কিছু পৰিৱৰ্তন আনিলে আপুনি শান্তি আৰু সকাহ অনুভৱ কৰিব আপুনি সতেজ অনুভৱ কৰিব আজি কিছুমান প্ৰশংসনীয় কামৰ বাবে প্ৰশংসা লাভ কৰিব যুৱক যুৱতীসকলে অন্যান্য কাম কাজৰ প্ৰতিও আগ্ৰহ বাঢ়িব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে এই সময়ত ধৈৰ্য আৰু সংযত হোৱাৰ সময় কাৰণ খং আৰু বকাবকি কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ লগত ইতিবাচক কথা বতৰা পাতিব ভাল ভাল আলোচনা হ'ব আৰু সেইখিনি আপোনালোকৰ ডিসকাছ বা আলোচনাৰ বহুতো বেছি আপোনালোকৰ সমস্যা সমাধান কৰিব বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত কাগজ পত্ৰ সংগঠিত কৰি ৰাখক ভালদৰে ৰাখক ষ্টক মাৰ্কেট বা সামগ্ৰীত বুদ্ধিমানৰূপে বিনিয়োগ কৰক বুলি কৈছে যিসকলৰ সেইখিনি ক্ষেত্ৰত নলেজ আছে জ্ঞান অভিজ্ঞতা আছে যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈছে কাম কাজখিনি আপোনালোকৰ পেন্ডিং হৈ থাকে তেন্তে কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব আজি ঘৰখনত সুখ আৰু শান্তি পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব ৰেসপেক্ট কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ পৰা আঁতৰি থাকক নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু সচেতন হ'ব লাগিব আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা বজাৰ কৰা আদি কামত ব্যয় হ'ব খৰচ হ'ব বিশেষ লোকক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব আৰু এটা বিশেষ বিষয়ত আলোচনা হ'ব আৰু এটা বিশেষ সিদ্ধান্তত উপনীত হ'ব পাৰিব আজি অহাৰ কাম বিশেষকৈ কামত সময় বেছি নষ্ট নকৰিব অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংগলৈ আপুনি বহুত তথ্য পাব মনত অশান্তি আৰু উত্তেজনা অৱস্থা হ'ব পাৰে দিনটো ভাগত আজি প্ৰকৃতিৰ লগত কিছু সময় কটাওক আৰু লগতে কৈছে যে ধ্যান ধাৰণৰ প্ৰতিও মনোযোগ দিয়ক বুলি কৈছে ব্যৱসায়িক পৰিৱৰ্তনৰ কামত বিশেষকৈ বা পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে বৰ্তমান কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা হ'ব পাৰে চৰকাৰী নিয়োজিত লোকৰ ওপৰত অধিক কামৰ চাপ পৰিব স্বামী স্ত্ৰীৰ মাজত সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক যত্ন লওক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰিহাৰ কৰক ছালৰ এলাৰ্জি হ'ব পাৰে কিছু লোকৰ গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি দিনটো আৰম্ভণি অতি সুখদায়ক বুলি কৈছে আপুনি সম্পূৰ্ণ শক্তিৰে আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰি আগবাঢ়িব পাৰিব লগতে কৈছে যে সফলো হ'ব আজি শিশুসকলে পঢ়া-শুনাৰ দিশত বা ল'ৰা-ছোৱালীয়ে পঢ়া-শুনাৰ দিশত মনোনিৱেশ কৰিব ধন সম্পৰ্কৰ বিষয়টো নিয়মীয়া হ'ব আজি ধ্যান ৰাখক ব্যক্তিগত আৰু পাৰিবাৰিক কামত নিজকে ব্যস্ত কৰি ৰাখক আনৰ কামত কেতিয়াও আপোনালোকে হস্তক্ষেপ নকৰিব আপোনাৰ বাবে সমস্যাবোৰ বেলেগৰ বৃদ্ধি পাব পাৰে গতিকে বেলেগৰ কামত তৎক্ষণাত ইনভলভ আপোনালোকে নহ'ব বা সোমাব নিবিচাৰিব বুলি কৈছে আপুনি আপোনালোকৰ শক্তিক ইতিবাচক দিশত আপোনালোকে লগাব লাগে বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত বহুত মনোযোগৰ প্ৰয়োজন আছে সংবাদ মাধ্যম আৰু ইন্টাৰনেটৰ জৰিয়তে নতুন তথ্য লাভ কৰিব পাৰিব ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায় ত্বৰান্বিত কৰিব পাৰিব আবদ্ধ হৈ থকা ধন বিশেষকৈ লাভ কৰা বা উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে বা পাব পাৰে বুলি কৈছে ঘৰখনত শৃংখলা বজাই ৰখাত বিশেষকৈ বিবাহিত লোকে সহায় কৰাটো প্ৰয়োজন আছে প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ মানসম্পন্ন সময় কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব পৰিকল্পনা কৰি আগবাঢ়ক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক কামৰ পৰা দূৰত্ব বজাই ৰাখক আৰু কৈছে যে বাহনখনো যদি বাহন আছে আপোনাৰ গাড়ী মটৰ আছে সাৱধানে ব্যৱহাৰ কৰক এই সময়ত আঘাতৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ
কিছু লোকৰ আপোনালোকৰ এই সময়খিনিত উৎকৃষ্ট পৰিস্থিতি সৃষ্টি কৰিছে কিন্তু এই সময়খিনি বৃষ ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব লাগে যে সময়ৰ লগত কৰাৰ কামেই উপযুক্ত ফল দিব গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব ধৰ্মীয় বা আধ্যাত্মিক কামত সময় কটালে আপুনি সুখী অনুভৱ কৰিব যদি কোনো আইনী বিষয় চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ আজি শিশুটি বা ল'ৰা ছোৱালীৰ কোনো কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উপযুক্ত হ'ব আজি আপোনালোকৰ প্ৰতিযোগীৰ কাৰ্যকলাপক আওকাণ নকৰিব ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব আজি ধন সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত বিবাদৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব পাৰে কাইজা পেচালৰ দৰে এনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন আহিব পাৰে বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে আপোনালোকৰ ঘৰখনত আপোনালোকৰ ফেমিলিত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বা গঢ়ি তুলিব বুলি কৈছে প্ৰেমৰ সংগী কিছু লোকে লগ পোৱাৰ সুযোগ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ টান বা বিষৰ সমস্যা বাঢ়িব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আজি দিনটোত নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ ৰুটিন হ'ব পাৰিবাৰিক আপোনালোকৰ সমস্যা সমাধান কিছু লোকৰ আৰু ব্যৱস্থা আপোনালোকৰ ইচ্ছা অনুসৰি বিশেষকৈ মিথুন ৰাশি জাতক জাতিকাসকলে যি কামত আগ্ৰহী তাত কিছু সময় কটাক ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাব এটা ভাল কৰ্ম সংস্থাপন বা চাকৰি পোৱাৰ বা কিবা এটা প্ৰাইভেট ছেক্টৰতে হওক বা গভৰ্ণমেণ্ট ছেক্টৰতে হওক কিবা এটা অফাৰ আপোনালোকে লাভ কৰিব পাৰে তথ্য লাভ কৰিব বুলি কৈছে বিশেষকৈ যুৱক যুৱতীসকলে আজি নেতিবাচক প্ৰৱণতা থকা বেয়া লগ সংগৰ বিশেষকৈ মানুহৰ পৰা বা প্ৰৱণতা থকা লোকৰ পৰা অতি সাৱধান আপোনালোকে হ'ব লাগিব বা লোকৰ পৰা আঁতৰি থাকক বা সাৱধান হোৱাটো প্ৰয়োজন আছে এনে লোকে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰি তুলিব পাৰে ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ কাম কাজ আৰু হাঁহি ধেমালিৰ ওপৰত গুৰুত্ব দিব পাৰে বেছিকৈ গতিকে কিন্তু নিজৰ ষ্টাডিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিবই লাগিব ব্যৱসায়ত সঠিক ব্যৱস্থা বজাই ৰাখি কৰ্মচাৰীক সহায়ত বিশেষকৈ কাৰ্যক্ষমতা উন্নত হ'ব লাভজনক চুক্তি হ'ব পাৰে আজি অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত অধিক কামৰ বুজাৰ আপোনালোকৰ ওপৰত কিন্তু আজি দিনটোত পৰিব পাৰে বুলি কৈছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ মাজত প্ৰতিযোগিতা হ'ব কম্পিটিশ্যন হ'ব স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আৰু সন্মানৰ অনুভূতি থাকিব লাগে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব ডায়েবেটিছ আৰু ৰক্তচাপ নিশ্চিতভাৱে পৰীক্ষা কৰাই লওক বুলি কৈছে বহু ধৰণৰ কামত আপুনি উপস্থিত থাকিব যদি সম্পত্তিৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে আজি আপুনি ইয়াৰ সঠিক সমাধান পাব পাৰে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ সন্মুখত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব যিকোনো ধৰ্মীয় সংগঠনত যোগদান বা সহযোগিতা কৰিলে মানসিক শান্তি লাভ কৰিব বুলি কৈছে আজিৰ দিনটোত এই সময়খিনিত খৰচ বাঢ়িব আৰু কমাব পৰাটো এটা সম্ভৱৰ এই সময়ত বিশেষকৈ সম্ভৱ নহ'ব পাৰে বুলি কৈছে বাহিৰৰ মানুহৰ লগত কিন্তু কাজিয়া বা বিভাজনৰ দৰে পৰিস্থিতি সংঘটিত হ'ব পাৰে আজি অসাৰ কথাবোৰত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কামবোৰত ভালদৰে মনোনিৱেশ কৰাটো বা গুৰুত্ব দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আজি নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব ল'ব নালাগে অৰ্থাৎ যিমানখিনি কাম কৰিব পাৰে সিমানখিনিহে লওক জোখতকৈ বেছি কামৰ লোড নল'ব আজি ব্যৱসায়িক কাম ভালদৰে চলি থাকিব আপোনালোকৰ প্ৰচেষ্টাত আৰ্থিক সমস্যাৰ কিছু সমাধান হ'ব মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত অলপ চকু ৰাখিব লাগিব অংশীদাৰিত্বৰে সম্পৰ্কীয় পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰাটো লাভজনক হ'ব আজি পৰিয়ালৰ সৈতে বজাৰ বা আনন্দত সুখ আৰু শান্তিৰে ভৰা এটা সময় কটাব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা থাকিব বুলি কৈছে অত্যাধিক কামৰ বাবে ভৰিৰ বিষ বা ভাগৰুৱাৰ এটা অৱস্থাৰ সৃষ্টি হ'ব গতিকে এই সময়ত কৈছে যে উপযুক্ত জিৰণি লওক আৰু সুখী হৈ থাকক গতিকে কিছু ৰেষ্টৰ প্ৰয়োজন আছে যিমানে কাম নকৰক নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব গুৰুত্ব দিব লাগিব নিজৰ হেল্থৰ কেয়াৰ নিজে ল'ব লাগিব বৰ্তমান সময়ত আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় লাইক এটা কৰি দিব কৰ্কট ৰাশি এই ৰাশিৰ লোকসকলে আজি কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিকল্পনা সফল কৰি তোলাৰ সম্ভাৱনা আছে আৰু সফলতা লাভ কৰিব পাৰে যিকোনো বিশেষ তথ্য আজি বিশেষকৈ আপোনালোকে ফোন কল বা যোগাযোগৰ উৎসৱৰ জৰিয়তে লাভ কৰিব পাৰে শিক্ষা আৰু কেৰিয়াৰৰ সৈতে জড়িত কামৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকল আৱেগিক হ'ব কষ্ট কৰিব বহুত বেছি ব্যৱহাৰিক হওক আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতা নিয়ন্ত্ৰণ কৰিব লাগিব বেছি ঢিলা নহ'ব মনত ৰাখিব
আপুনি যদি বেছি ঢিলা হয়, বেছি যদি আপোনালোকে নিজৰ দুৰ্বলতাখিনি দেখুৱাই থাকে, বেছি আৱেগিক হৈ থাকে, কিছুমানে সুবিধা ল'ব পাৰে। আৰু মনত ৰাখিব এই সময়ত কিছুমান মানুহে আপোনালোকৰ এইবোৰ বস্তুৰ সুবিধা ল'ব পাৰে। অহাৰ কামত সময় বেছি নষ্ট নকৰিব, কিন্তু খৰচ এতিয়াও অক্ষত থাকিব। খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত নিজৰ সামৰ্থ্যৰ প্ৰদৰ্শন কৰা সুযোগ পাব, ডাঙৰ অৰ্ডাৰ পাব পাৰে, কিন্তু যিকোনো ঠাইত চহী কৰাৰ আগতে আপোনালোকৰ গৱেষণা ভালদৰে কৰক। আজি ঋণৰ ধন সংগ্ৰহ বা পে'মেণ্টৰ বাবে দিনটো অনুকূল। পৰিয়ালত এক সুষম পৰিৱেশ থাকিব, কিন্তু সচেতন হওক। প্ৰেমৰ সম্পৰ্ক প্ৰকাশ পোৱাৰ বাবে ঘৰখনত কিছু লোকৰ উত্তেজনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ গেছৰ সমস্যা হ'ব পাৰে, কান্ধৰ বিষৰ অসুবিধা দিব পাৰে কিছু লোকৰ। এই সময়ত ব্যায়াম আৰু যোগাসনৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো মৰ্ণিং টাইমত আপোনালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি অনুশাসিত আৰু সুষম আপোনালোকে হওক বুলি কৈছে, আৰু লগতে আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব। আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি সপোনৰ জগতৰ পৰা ওলাই আহি বাস্তৱৰ সন্মুখীন হওক। অৰ্থাৎ ভাবি থাকিলে নহ'ব, কিবা এটা কৰিম, অমুক কৰিম, তমুক কৰিম, তেনেকুৱা ধৰণৰ মনত যি ধৰণৰ চিন্তাবোৰ, সেই ধৰণৰ চিন্তাবোৰ কৰি থাকিলে নহ'ব। সপোন দেখিলে নহ'ব, সপোনবোৰ কেনেকৈ কাৰ্যকৰী কৰিব, বাস্তৱত কেনেকৈ আপোনালোকে প্ৰতিফলন আপোনালোকে দেখুৱাব, ভাল এটা টাৰ্ণিং পইণ্টত লৈ যাব, তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামত সঠিকভাৱে মনোনিৱেশ কৰিব লাগিব বুলি কৈছে, আৰু তেতিয়াহে পাৰিব। যেতিয়া সপোনবোৰ দেখি আগবাঢ়িব, তেতিয়া আপুনি সেইখিনি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দি কাম কৰিলে নিশ্চয়কৈ সফল হ'ব। আজি দিনটোৰ ভাগত কেতিয়াবা খং আৰু খৰখেদাৰ বাবে কিছুমান কাম ভুল হ'ব পাৰে কৈছে, গতিকে সাৱধানে কামখিনি কৰক। আপোনাৰ শক্তিক, আপোনালোকৰ আত্মবিশ্বাসক ইতিবাচক কৰি ৰাখক। এই সময়ত খৰচো সামান্য বৃদ্ধি পাব পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰত ক্লান্তিৰ বাবে, ভাগৰুৱাৰ বাবে বিশেষকৈ ব্যৱসায়ত কৈছে যে এলাহ আপোনালোকৰ নকৰিব বেছি। এলাহে কিন্তু আপোনালোকৰ লোকচান কৰিব পাৰে। বহুত কষ্ট কৰাৰ সময় আহি পৰিছে। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ আহিব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। আজি শিশুৰ ৰূপত ঘৰলৈ নতুন আলহী অহাৰ বিশেষকৈ ভাল খবৰো পাব পাৰে। বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো ভাল হ'ব বুলি কৈছে বৰ্তমান সময়ত। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে য়েলো, অৰ্থাৎ হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, আজি বহুত দায়িত্ব থাকিব আপোনালোকৰ। আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ পৰিয়ালৰ লগত থাকিব, আপোনালোকৰ লগত থাকিব। সম্পত্তিৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধান হ'ব পাৰে। আজি ধ্যান ৰাখিব, দায়িত্বৰ বোজা বাঢ়িব পাৰে। এই সময়ত নিজৰ মনোবল বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ, আৰু আপোনালোকৰ প্ৰচেষ্টাক একেবাৰে শিথিল হ'বলৈ নিদিব। অৱশ্যে আপোনালোকৰ বুদ্ধিৰে কিছু সমস্যাৰ নিশ্চয়কৈ সমাধান বিচাৰি পাব। এই সময়ত কৈছে যে ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়ক। বৰ্তমান সময়ত অংশীদাৰিত্বৰ সম্পৰ্কীয় বিশেষকৈ ব্যৱসায়িক সন্দৰ্ভত বিশেষকৈ অংশীদাৰসকলৰ সৈতে বিশেষকৈ স্বচ্ছতা বজাই ৰাখক। সকলো হিচাপ নিকাচ ক্লিয়াৰ কৰি ৰাখক। যিকোনো কথা বতৰাই হওক, সিদ্ধান্তই হওক, আলোচনাৰ মাধ্যমেৰে আগবঢ়াওক বুলি কৈছে। ব্যৱসায়ত অগ্ৰগতি নিশ্চয়কৈ আহিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক। আজিৰ দিনটোত চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। আজি বৈবাহিক জীৱনত সৰু সৰু কথাত মানসিক চাপ আপোনালোকে লৈ নাথাকিব। নিজৰ স্বভাৱত পৰিপক্কতা আনিব লাগিব বুলি কৈছে এই সময়ত। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটালে সম্পৰ্কত মধুৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত ঘৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকৰ চিকিৎসাত গাফিলতি কেতিয়াও নকৰিব বুলি কৈছে। আজি এই সময়ত ঘনিষ্ঠ বন্ধুক লগ পোৱাটো অৰ্থপূৰ্ণ হ'ব। আপোনাৰ চতুৰতা বা বুজাবুজিৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব বুলি কৈছে। সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত কাৰ্যকলাপসমূহ আগবাঢ়িব। আজি কোনো বিষয়ক লৈ মনত নানা ধৰণৰ সন্দেহৰ ভাৱ উপজিব পাৰে। গুৰুত্ব আৰু ধৈৰ্যৰে সমস্যাখিনি সমাধান বিচাৰি উলিয়াওক, আৰু কিছু সময় আত্মচিন্তাত নিজে কিছুমান ভাবক যে সমস্যাখিনি কেনেকৈ সমাধান কৰিব, কেনেকৈ আগবাঢ়িব, তেনেকুৱা ধৰণৰ চিন্তাত বিশেষকৈ কটাওক বুলি কৈছে। নিশ্চয় কিছুমান সমস্যাৰ সমাধান পাব। লেনদেন সম্পৰ্কীয় যিকোনো কাম পিছুৱাই দিয়ক বা চিন্তাশীলভাৱে কামখিনি কৰিলে উত্তম ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে ব্যৱসায়ত কোনো কথাকে লৈ বা কিবা এটা সৰু সৰু কথা বতৰাক লৈ কাজিয়া নকৰিব। কৰ্মচাৰীসকলৰ বাবে কিছু হতাশাও হ'ব পাৰে। যদি আপুনি নতুন কাম এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে বহুদিনৰ পৰা, তেন্তে তৎক্ষণাত কামবোৰ কৰিলে
কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে গতিকে চাই চিতি কৰিব নিয়োজিত লোকসকলে মনত ৰখাটো উচিত যে বিত্তীয় সম্পৰ্কীয় কিছুমান কাম ভুল হোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ কোনো সদস্য বিশেষ সফলতা লাভ পালে বিশেষ বা সফলতা পালে মনত সুখী এটা অনুভৱ কৰিব ঘৰত সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কক পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব আবেগক ৰেসপেক্ট কৰিব লাগিব গুৰুত্বপূৰ্ণ সেইখিনি ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকৰ দিনটো ভাগত অত্যন্ত ব্যস্ত ৰুটিনৰ বাবে ক্লান্তি আৰু ভাগৰুৱাৰ বা সমস্যা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে সঠিকভাৱে জিৰণি লওক ৰেষ্টৰ প্ৰয়োজন আছে ৰেষ্ট লোৱাটো বা জিৰণি লোৱাটো নিশ্চিত কৰক আৰু কৈছে যে সাৱধানে গাড়ীখন চলাব লাগে দিনটোত শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি আপোনালোকে লাইক এটা কৰে নাই লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান কন্যা ৰাশি আপোনালোকৰ সময় সামাজিক কাম-কাজ আৰু সংস্কাৰ সম্পৰ্কীয় কামত ব্যয় কৰিব আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব বিশিষ্ট লোকসকলক লগ পোৱাটো লাভজনক হ'ব সন্মানজনক হ'ব যিকোনো বাকি থকা কাম সম্পূৰ্ণ কৰাৰ বাবে সময় ভাল আজি ব্যক্তিগত বা পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত কিছু চিন্তা থাকিব ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক আজি অহাৰ কামত সময় বেছি নষ্ট নকৰিব নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক এই সময়ত সকলোতকৈ বিশেষকৈ ডাঙৰ কথাটো হৈছে আপোনালোকৰ চিন্তা শক্তি গতিকে যিকোনো কাম কৰোঁতে ভালদৰে চিন্তা কৰিহে কাম কৰক বুলি কৈছে আজি প্ৰভাৱশালী ব্যৱসায়ৰ সৈতে যোগাযোগ কৰা হ'ব ব্যৱসায়ত আপোনালোকৰ নতুন অৰ্ডাৰ বা চুক্তিও পাব পাৰে কিবা এটা কামৰ খবৰো আহিব পাৰে গতিকে আপোনালোকৰ সম্পূৰ্ণ মনোযোগ আপোনালোকৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আজি ঘৰখনৰ সুখ শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ প্ৰেমৰ সম্পৰ্কটোৰ ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে ইয়াৰ কাৰণে কিছু লোকৰ মূৰৰ বিষ বা মাইগ্ৰেনে আপোনালোকৰ মাইগ্ৰেনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সময়ে অতি গুৰুত্বপূৰ্ণ উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে আজিৰ দিনটোত ইয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰক আপোনালোকৰ যিকোনো ইচ্ছাও পূৰণ হ'বলৈ গৈ আছে যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত প্ৰশংসনীয় হ'ব বুলি কৈছে ব্যৱসায়ত কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব পৰিয়ালৰ সদস্যৰ পদ প্ৰদৰ্শন আৰু অৱদানে আপোনালোকৰ কামত কিছু নতুন দিশ দিব পাৰে আজি অফিচৰ বা কৰ্মক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক কাৰণ কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ ব্যৱস্থাটো ভাল আৰু সুখদায়ক কৰি তোলাত আপোনালোকৰ বিশেষ প্ৰচেষ্টা চলোৱা হ'ব আজি প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব স্বাস্থ্য ভাল হ'ব কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান একেবাৰে নহ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছিল আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি আপুনি কথা বতৰাৰ জৰিয়তে কিছু ভাল সুযোগ পাব পাৰে আপুনি নিজৰ দায়িত্ব অতি ভালদৰে পালন কৰিব আজি কোনো ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপোনালোকে লাভৱান হ'ব পাৰে আপুনি নিজকে আত্মবিশ্বাসেৰে ভৰা এটা অনুভৱ কৰিব বুলি কৈছে সময়ৰ সঠিক ব্যৱহাৰ কৰক ধ্যান ৰাখক ল'ৰা-ছোৱালী বা শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপ বা কাম-কাজে বিশেষকৈ আপোনাক অশান্তি দিব পাৰে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক তেওঁলোকক গালি-গালাজ কৰাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক নহলে সমস্যাবোৰ বাঢ়িব পাৰে টকা পইচাৰ লগত জড়িত কোনো ধৰণৰ ঋণ তৎক্ষণাত ল'ব নালাগে অন্যথা আপোনালোকৰ নিজৰ বিত্তীয় অৱস্থাৰ অৱনতি ঘটিব পাৰে আজি যিকোনো ব্যৱসায়িক সমস্যা ধৈৰ্যৰে সমাধান কৰক কৰ্মচাৰীৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে কিন্তু ৰাজনীতিত বিশেষকৈ সাৱধানো হ'ব লাগিব বন্ধু-বান্ধৱীৰ সহায়ত আজি নিজ স্থবিৰ হৈ থকা কামবোৰ ক্ষীপ্ৰ হ'ব আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কাগজ পত্ৰ সম্পূৰ্ণ নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে পৰিয়ালৰ পৰিৱেশ উদ্যায়ক হ'ব আৰু সকলো সদস্যৰ মাজত মৰম লগা এটা আচৰণ থাকিব বুলি কৈছে যুৱ প্ৰজন্মই অসাৰ প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট কৰিব নালাগে নিজৰ টাইমটো এনে ব্যস্ত কৰিব নালাগে খেদিব নালাগে উন্নত শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ দিনটো আৰম্ভণিতে বিশেষকৈ যোগ আৰু ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজিৰ দিনটো দ্বিতীয় ভাগত বিশেষকৈ আতিথ্যত সময় অতিবাহিত হ'ব পাৰে ঘৰলৈ অহা ৰাইজৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে যদি কোনো সম্পত্তি বা বাহনৰ সৈতে জড়িত কোনো ধাৰণা আছে তেন্তে সেইটো কাৰ্যকৰী কৰাৰ সময়টোৱে উত্তম বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সন্দৰ্ভত সজাগ হৈ থাকিব বুলি কৈছে ধ্যান ৰাখক কিছুমান মানুহে হিংসাৰ বাবে ইচ্ছাৰ বাবে আপোনালোকৰ বিষয় উৰা বাতৰি বিয়পাব পাৰে এইবোৰ কথাত আওকাণ কৰি ব্যস্ত আৰু নিজৰ কামত নিমগ্ন হৈ থাকক বুলি কৈছে আনৰ ব্যক্তিগত বিষয়ত বেছিকৈ আপোনালোকে সোমাই নপৰিব হস্তক্ষেপ নকৰিব ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে অসাৱধান আৰু এলেহুৱা নহৈ
অন্তৰেৰে কাম কৰক, নিজৰ মনেৰে কাম কৰক বুলি কৈছে। আজি সম্পূৰ্ণ গুৰুত্বপূৰ্ণ আৰু সততাৰে কামবোৰ কৰিলে আৰু বেছি ভাল হ'ব। আজি পৰিয়ালৰ পৰিৱেশ সুদৃঢ় হ'ব বুলি কৈছে, শৃংখলাবদ্ধ হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। এই সময়খিনিত কিন্তু ইজনে সিজনৰ অনুভৱকো বুজি পাব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ যোগাসন, ধ্যান আদি দৈনন্দিন কাম কাজত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক। বেছি মানসিক চাপ লৈ নাথাকিব। আজি মানসিক চাপৰ বাবে ক্লান্তি আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে, গতিকে নিজকে ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি, আজি আপুনি কেৱল পৰিয়ালৰ কামত ব্যস্ত থাকিব। অৰ্থনৈতিক আপোনালোকৰ যি অৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা সফল হ'ব। প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব, যিটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। বৰ্তমান গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয়। আপোনালোকৰ গুৰুত্বপূৰ্ণ আৰু মূল্যৱান বস্তুবোৰৰ বিশেষ যত্ন লওক। সেইবোৰ হেৰাই যোৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব। গতিবিধি পৰিহাৰ কৰক। ব্যৱসায়ত ব্যক্তিগত ব্যস্ততাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাত আপোনালোকৰ কিছু দ্বিধাবোধ থাকিব পাৰে। অৱশ্যে কৰ্মচাৰীসকলৰ সহায়ে আপোনালোকৰ যিকোনো সিদ্ধান্ত লোৱাত সহায় কৰিব বুলি কৈছে। আজি কাগজ পত্ৰ বা ফাইলৰ লগত জড়িত কামত অসাৱধান অৱলম্বন কৰাটো উচিত নহয়। সুষম পৰিৱেশ থাকিব, কিন্তু মেল যোগে বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক লগ পালে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব বা সচেতন হ'বও লাগিব। অলপ সাৱধানে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। আজি প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আপোনালোকৰ থাকিলে মনত শান্তি আৰু সুখৰ অনুভূতি আহিব বুলি কৈছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আজি আশীৰ্বাদ হিচাপে উপহাৰ লাভ কৰিব পাৰে। ইজনে সিজনৰ আৱেগক বুজি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক সচেতন হ'ব। আকাংক্ষিত ফলাফল আপোনালোকে লাভ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব বুলি কৈছে। দিনটো বিশেষকৈ বিভিন্ন কামত আপোনালোকে ব্যস্ত হৈ থাকিব, সাৱধান হোৱাৰো প্ৰয়োজন আছে। আজি আপোনালোকৰ ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব। আজি দিনটোৰ ভাগত কেতিয়াবা আপোনালোকৰ ইগ' আৰু খঙে কিন্তু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত স্থবিৰ হৈ থকা প্ৰকল্প এটাৰ কাম পুনৰ আৰম্ভ হ'ব পাৰে, কিন্তু অংশীদাৰিত্বৰে বিশেষকৈ ব্যৱসায়ত অতি সাৱধান হ'ব লাগিব। সময় অনুকূল নহয়। অৱশ্যে কৈছে যে এই সময়খিনিত অলপ সাৱধানো হ'ব লাগিব। অৱশ্যে আপোনালোকৰ বিশেষ যোগাযোগৰ দ্বাৰা ভাল চুক্তি লাভ কৰিব পাৰিব। নিয়োজিত লোকে নিজৰ পচন্দ অনুসৰি কামৰ বুজা পাব বুলি কৈছে। আজি ব্যস্ততাৰ বাবে পৰিয়ালত বেছি সময় কটাব নোৱাৰিব। ইয়াৰ বাবে হয়তো পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত সংক্ৰমণ, কাহ চৰ্দি সমস্যাও বাঢ়িব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ দৈনন্দিন সুষম ৰুটিন আপোনালোকে বজাই ৰাখক। আজি ফোনৰ যোগেও কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আপুনি সুখী অনুভৱ কৰিব। কিছু সময় ধৰ্মীয় কাম কাজতো কটাব লাগে। জন্মদিন বা আন কোনো পাৰ্টিত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পাব পাৰে। মানুহক লগ পোৱা আৰু কথা বতৰা পতাৰ ক্ষেত্ৰত বিশেষকৈ তথ্য সমৃদ্ধ হওক। দুটা কথা জানিবৰ বাবে চেষ্টা কৰক আৰু নিজৰ ৱেটটো সদায় ৰাখিব। আজি সম্পৰ্কৰ মূলধন সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। সম্পৰ্কবোৰ ভাল কৰি ৰাখিব। সময় অনুযায়ী আচৰণত নমনীয় হওক। ইগৰ বাবে ভাই ভনীৰ লগত বা অন্য কোনো ব্যক্তিৰ লগত কিছু তৰ্ক হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ কৌশল আৰু দক্ষতাৰ জৰিয়তে প্ৰতিটো সমস্যাৰ সমাধানো বিচাৰি পাব। ব্যৱসায়ত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব, কম্পিটিশ্যন হ'ব বুলি কৈছে। এই সময়ত অতি কঠোৰ পৰিশ্ৰম আৰু সজাগ হোৱাৰ প্ৰয়োজন আছে। সঠিক সময়ত এজন সক্ষম ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে হয়তো যাত্ৰা হাতত ল'ব লাগিব। স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শকত পাৰ্থক্যই ঘৰৰ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সংগঠিত দৈনন্দিন কাম কাজ আৰু ভাল জীৱনশৈলীয়ে আপোনাক সুস্থ কৰি ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ ভাল হ'ব বুলি কৈছে। আজি এই সময়খিনিত ধৈৰ্য বজাই ৰাখক। আনৰ কামত জড়িত হৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। এই সময়ত কৈছে যে জীৱনক ইতিবাচক দৃষ্টিভংগীৰ পৰা বুজিব লওক বুলি কৈছে। ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। অতীতৰ ভুলৰ পৰা শিক্ষা আৰু বৰ্তমান উন্নতিৰ প্ৰচেষ্টা চলিব আজিৰ দিনটোত, আৰু উপযুক্ত আত্মবিশ্বাসেৰে নতুন আৰম্ভণি কৰিব। আজি নিজৰ সামৰ্থ্য আৰু ক্ষমতাৰ ওপৰত আত্মবিশ্বাস ৰাখক। কাৰো সমীন কথাত বহা নহ'ব, নহ'লে আপোনালোকৰ কিছুমান নিজৰে লাভৰ বাবে বিশেষকৈ আপোনালোকৰ কিছু লাভ হোৱাৰ পৰিৱৰ্তে ক্ষতিহে হ'ব পাৰে। আধ্যাত্মিক কামতো কিছু সময় কটাওক। ব্যৱসায়িক দায়িত্ব বোজা বাঢ়িব, গতিকে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দি ৰাখক। আনৰ কথা নিজৰ চিন্তাধাৰা প্ৰভাৱিত নহ'ব। সকলো সিদ্ধান্ত নিজে লওক। চাকৰিত গাফিলতিৰ বাবে বিষয়ৰ পৰা ধমক শুনিবলগীয়া হ'ব পাৰে কিছু লোকে। আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক ভাৰসাম্য থাকিব। ৰোমাঞ্চ আৰু প্ৰেমৰ বিষয়টো আপুনি ভাগ্যৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ সকলো কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বা নোৱাৰাৰ বাবে আপুনি হতাশাৰ দৰে এটা অনুভৱ কৰিব পাৰে।
যে কিয় কামখিনি কৰিব নোৱাৰি আচলতে তেনেকুৱা ধৰণৰ ভাগৰ অহাৰ বাবে মানসিক চাপ আপোনালোকৰ কিছু কম থাকিব কামবোৰ সুচাৰুৰূপে কৰি থাকিব পাৰিব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনু ৰাশি প্ৰভাৱশালী লোকৰ সংগত থাকিলে আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন আহিব আৰু আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব বুলি কৈছে আজি ল'ৰা-ছোৱালীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব মনোৰঞ্জন ভ্ৰমণৰ কাৰ্যসূচী কিছু লোকৰ হ'ব পাৰে আজি ধ্যান ৰাখক চিনাকি মানুহৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে আপুনি চিনি পায় আপোনালোকৰ খাস সেইসকল ব্যক্তি কিন্তু আপোনালোকক প্ৰতাৰিত কৰিব পাৰে প্ৰতাৰণা কৰিব পাৰে অৰ্থনৈতিক কাৰ্যকলাপ মধ্যমীয়া হোৱাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে কিন্তু এইটো সময় অস্থায়ী গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নহয় কেতিয়াবা থাকে তেনেকুৱা ধৰণৰ সমস্যা আহে বহিৰাজ্যলৈ যাবলৈ বিচৰা লোকসকলে নিজৰ কাগজ পত্ৰ সযতনে লোৱাটো উচিত বুলি কৈছে ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত আপোনালোকে বিল ব্যৱহাৰ কৰক বুলি কৈছে কোনো অবৈধ কামত আগ্ৰহ নল'ব অনুসন্ধান আদি হ'ব পাৰে কামৰ লগত জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰাও আপোনালোকৰ আজিনটো ল'ব লগা হ'ব পাৰে পৰিয়ালৰ দায়িত্ব বা আপোনালোকৰ যি ধৰণৰ কৰ্তব্য সেইখিনি সুন্দৰভাৱে পালন কৰিব পৰিয়ালৰ ব্যৱস্থা আপোনালোকৰ সুখদায়ক আৰু অনুশাসিত হৈ থাকিব পুৰণি বন্ধুক লগ পালে অতীতৰ স্মৃতিবোৰ আজি সতেজ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ বিষ আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰথমতে নিজৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক আৰু লগতে খাদ্যাভ্যাস উন্নত কৰক বুলি কৈছে আজি আপোনালোকৰ ইচ্ছা অনুসৰি বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আপুনি ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব পৰিয়ালৰ পৰা উপযুক্ত সহায় লাভ কৰিব ঘনিষ্ঠ বন্ধুক পৰামৰ্শ আৰু সহায় আপোনালোকৰ বাবে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোকে সহায় কৰিব তেওঁলোকৰ কিবা এটা সমস্যা বা অৰ্থনৈতিকভাৱে হওক ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট হোৱাৰ দৰে পৰিস্থিতি অনুমতি নিদিব বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত বেছি উদাৰ হোৱাটোৱে কিন্তু আপোনালোকক বিপদত পেলাব পাৰে কোনোবা বিচাৰিলে টকা ধাৰলৈ নিদিব নহলে নিজৰ সমস্যা হ'ব পাৰে আপোনালোকৰ বৃদ্ধি পোৱা খৰচ সীমিত কৰক কমাবলৈ চেষ্টা কৰক বাঢ়ি থকা খৰচ সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে এই সময়ত আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সঠিক ব্যৱস্থাপনা থাকিলে কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা থাকিব আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব কাকো ধন ধাৰে নিদিব আজি দিনটোত চৰকাৰী চাকৰিয়ালসকলে কোনো অনৈতিক কামত লিপ্ত হ'ব নালাগে নহলে বিপদত আপোনালোকে পৰিব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব কিন্তু যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত বেছি সময় নষ্ট কৰিব নালাগে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিব লাগিব গুৰুত্ব দিব লাগিব প্ৰদূষণৰ বাবে কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে আজিৰ দিনটোত আজি বিলাসিকতা আৰু আনন্দৰ বাবে সময় ব্যয় হ'ব কিন্তু বাজেটৰ সম্পূৰ্ণ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আজি ঘৰখনত পৰিৱৰ্তন বা সংস্কাৰ বিশেষকৈ পৰিকল্পনা হ'ব পাৰে এই পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ সময়ত বাস্তুৰ সৈতে নিয়মসমূহ আপোনালোকে মানি চলিলে অধিক উপযুক্ত হ'ব দিনটো ভাগত কেতিয়াবা কিবা এটা অশুভ ঘটাৰ দৰে মনত এটা ভয় শংকা আহিব পাৰে কিন্তু এই ভ্ৰমৰ পৰা নিজকে মুক্ত কৰক ঘনিষ্ঠ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত কথা পাতোতে সময়ত বিশেষকৈ কথা পতাৰ সময়ত মত বিনিময় কৰাৰ সময়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে অন্যথা ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে আজি ব্যৱসায় সম্পৰ্কে চৰকাৰী কামত অহা বাধাসমূহ দূৰ হ'ব নতুন কাম আৰম্ভ কৰাৰ বাবেও সময় অনুকূল যিকোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসাৱধানতাৰ বাবে এটা ডাঙৰ কৃতিত্ব হেৰুৱাব পাৰে আজি ঘৰখনৰ সুখ আৰু শৃংখলাবদ্ধ পৰিৱেশ থাকিব প্ৰেমৰ কাৰণে হয়তো আপোনালোকৰ পৰিয়ালৰ সদস্যৰ অসন্তুষ্টি সহ্য কৰিব লগা হ'ব পাৰে অত্যধিক কামৰ বোজাৰ আৰু উদ্দিনতাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে জিৰণিৰ বাবে কিছু সময় উলিয়াওক বা সেইখিনি সময় উলিয়াটো ৰেষ্টৰ প্ৰয়োজন আপোনালোকৰ আছে সময় উলিয়াটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মাৰ লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান মকৰ ৰাশি আজি ঘৰুৱা আৰামৰ লগত জড়িত সামগ্ৰী ক্ৰয়ৰ আপোনালোকৰ ব্যয় বৃদ্ধি পাব আজি কিন্তু পৰিয়ালৰ লোকৰ সুখৰ তুলনাত এটো তুচ্ছ বুলি কৈছে ব্যস্ততাৰ মাজতো সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ বাবে সময় পাব ইয়াৰ ফলত যোগাযোগৰ বৃদ্ধি বা আপোনালোকৰ যোগাযোগৰ সৃষ্টি হ'ব আৰু সন্মান আৰু খ্যাতিৰ বৃদ্ধি পাব এই সময়ত কিন্তু কোনো ধৰণে জেদি হোৱাটো উপযুক্ত নহয় বৰ্তমান সময়ত বেছি জেদি স্বভাৱবোৰ আপোনালোকৰ মনত নাহিব আচৰণত নমনীয়তা বজাই ৰাখক দুপৰীয়াৰ কিছু খবৰ পাই আপোনালোকৰ মনটো ব্যস্ত হৈ পৰিব এই সময়ত ধন সম্পৰ্কৰ লেনদেন পিছুৱাই দিয়াটো ভাল হ'ব
ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব অৱশ্যে প্ৰণালীবদ্ধভাৱে কাম কৰা হ'ব গতিকে একো চিন্তা নকৰিব কিন্তু এই সময়ত কোনো ধৰণৰ ব্যৱসায়িক ৰিস্ক লোৱাৰ পৰা বিৰত থাকক কাৰণ কিছু লোকচানৰ সম্ভাৱনা আছে আজি পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব কিন্তু কোনো ধৰণৰ গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰশ্ন উত্থাপন নহ'ব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে ইয়াক আওকাণ নকৰিব লগে লগে চিকিৎসা লোৱাটো প্ৰয়োজন আছে বুলি কৈছে এই সময়ত আজি কিছুমান বিশেষ কাম কাজ হ'ব আৰু এজন বিশেষ ব্যক্তিৰ সৈতে বিশেষকৈ আপোনালোকৰ উপকাৰী যোগাযোগ কৰা হ'ব পাৰে আপুনি আপোনালোকৰ চিন্তা শৈলী আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে যদি সেই আপোনালোকৰ ইচ্ছা অনুসৰি সফল হ'ব পাৰে আজি কিছুমান ব্যক্তিগত কাৰণত দিনটো আৰম্ভণিতে কিছু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু দুপৰীয়াৰ পিছত পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব বুলি কৈছে আজি বিনিয়োগ সম্পৰ্কীয় কাম কাজত খৰখেদা বেছি নকৰিব আনৰ কামত হস্তক্ষেপ নকৰিব ইয়াৰ নেতিবাচক প্ৰভাৱ কিন্তু সন্মানতো পৰিব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ আগতে ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে বৰ্তমান কাম কাজৰ প্ৰতি গুৰুত্ব দিব লাগে নিজৰ সামৰ্থ্যতকৈ বেছি বিনিয়োগ নকৰিব টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হওক আজি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে অলপ ভুল বুজাবুজিৰে বিশেষকৈ পাৰস্পৰিক সম্পৰ্ক নষ্ট কৰিব পাৰে যাৰ ফলত আপোনালোকৰ কৰ্মশৈলীটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব আজি সদস্যসকলৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব শুভ কামৰ লগত জড়িত পৰিকল্পনাও হ'ব পাৰে দিনটো শেষৰ ফাললৈ স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে কেৱল অত্যধিক কামৰ বুজাই কিন্তু ভাগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখক অত্যধিক কামৰ বুজা আপোনালোকে নল'ব মনত শান্তি আপোনালোকে ৰাখিব কিছু সময় নিশ্চয়কৈ আপোনালোকে অকলশৰে কথাক মানসিক শান্তি লাভ কৰিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কুম্ভ ৰাশি ওম নমঃ শিৱায় আজি কিছুমান মানুহে কিছুমান আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে কিন্তু উৰা বাতৰিও আপোনালোকক ব্যৱহাৰ পাৰে উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদি নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক বা মনোনিৱেশ কৰি থাকক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি উপযুক্ত মনোযোগ দিব লাগে আজি আপোনালোকৰ আৰ্থিক অৱস্থা ক্ৰমাগত ৰাখক বুলি কৈছে আয়ৰ উৎসৱ যিমানেই বৃদ্ধি পাব সিমানেই আপোনালোকৰ খৰচো সিমানেই বৃদ্ধি পাব পাৰে বুলি কৈছে নিয়ন্ত্ৰণত ৰাখিব লাগিব সেইবাবে কৈছে যে বাজেট মানি চলিব লাগে লগতে যদি আপুনি খং আৰু ইগ'ৰ নিয়ন্ত্ৰণ কৰে তেন্তে পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব আজি ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত পৰিকল্পনা ৰূপায়ণ কৰাটো ভাল নহয় আজি যিকোনো নতুন প্ৰযুক্তি ইত্যাদি ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱহাৰৰ লগত জড়িত কৰ্মৰ পদ্ধতি ওপৰত আলোচনা হ'ব আপোনালোকৰ ফাইল বা নথিপত্ৰসমূহ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সুৰক্ষিত কৰি ৰাখক বুলি কৈছে আজি পৰিয়ালৰ কাম কাজত অৰিহণা যোগালে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন আপোনালোকৰ লোৱাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে স্বাস্থ্যৰ বাবে দিনটোৰ প্ৰতি আপোনালোকে কৈছে যে অসাৱধানতাই আপোনালোকক অসুস্থ কৰি তুলিব পাৰে গতিকে সাৱধান হ'ব লাগিব আৰু নিজৰ হেল্থৰ প্ৰতি আপোনালোকে কেয়াৰ ল'ব লাগিব এই সময়ত কষ্ট আৰু ব্যস্ত থাকিব আপুনি দৃঢ়তাৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিশেষকৈ কষ্ট কৰক বুলি কৈছে কঠোৰ পৰিশ্ৰম কৰক ঘৰৰ ৰক্ষণাবেক্ষণৰ কাম কাজতো গুৰুত্ব দিয়া হ'ব আজি এলাহ আপোনালোকৰ ডাঙৰ শত্ৰু হ'ব বুলি কৈছে গতিকে এলাহক পৰিহাৰ কৰিব লাগিব আঁতৰাব লাগিব আজি ল'ৰা ছোৱালীৰ সৈতে জড়িত কিছু আপোনালোকে তেওঁলোকৰ লগত যদি সময় কটায় তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব গতিকে তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক এই সময়ত যিকোনো ধৰণৰ আন্দোলনৰ সময় বা ধনৰ অপচয় ব্যৱসায়ত কৰ্মচাৰীৰ গাফিলতিৰ বাবে কিন্তু আপোনালোকৰ কিছুমান লোকচান হ'ব পাৰে আভ্যন্তৰীণ যি ব্যৱস্থা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সময় কটালে ভাল হ'ব নিযুত লোকে পৰিৱৰ্তনৰ সুযোগ পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনৰ ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব বুলি কৈছে অতিৰিক্ত বৈবাহিক বিষয়ত কিন্তু আগ্ৰহ নকৰিব সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ গেছৰ সমস্যা হ'ব পাৰে গেছ এচিডিটিৰ সমস্যা আপোনালোকক অসুবিধা দিব পাৰে ঘৰুৱা প্ৰতিকাৰৰ কিছুমান ক্ষেত্ৰত উপযুক্ত হ'ব পাৰে গতিকে এই সময়খিনি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে আজি আপোনালোকৰ আত্মসন্মান আৰু আত্মবিশ্বাসে আপোনালোকৰ প্ৰতিটো পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰিব আপোনালোকৰ বাকি থকা কামবোৰ অলপ কষ্ট কৰিলে সম্পূৰ্ণ হ'ব পাৰে সমাজতো আপোনালোকৰ সন্মান অক্ষত থাকিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াওক ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব আপোনাৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনাও থাকিব পাৰে নিজৰ স্বভাৱৰ বিষয় অন্তৰ্নিহিত হ'লে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে ব্যৱসায়ত অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জটিলতাও আহিব পাৰে কামত গাফিলতিৰ
বাবে আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ দিব নালাগে অৱনতি ঘটাবলৈ নিদিব এনে কৰিলে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ মিলিত হ'লে লগ পালে সুখ পোৱা যাব আৰু ঘনিষ্ঠতা বৃদ্ধি পাব আজি যিকোনো ধৰণৰ ভুল অভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে নিজৰ জীৱনশৈলী অনুশাসিত কৰি ৰখাটো প্ৰয়োজন আছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব এটা লাইকে আমাৰ মনোবলবোৰ বঢ়াত সহায় কৰে গতিকে লাইক এটা কৰিবলৈ নাপাহৰিব মীন ৰাশি আজি আপুনি ঘৰৰ আৰামৰ বা ঘৰখনৰ আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰাৰ পৰিয়ালৰ সদস্যৰ সৈতে একে সুখদায়ক সময় কটাব আৰ্তজনক সহায় কৰিলে শান্তি পাব ঘৰৰ কোনো ব্যক্তিৰ যদি আপোনালোকৰ বিপদত পৰে কিবা এটা যদি হেল্পৰ প্ৰয়োজন হয় সহায়ৰ প্ৰয়োজন হয় আপুনি যেতিয়া সহায় কৰিব মানসিক শান্তি পাব আজি যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট ধ্যান ৰাখক অৱশ্যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন কথা বতৰা কৰাৰ সময়ত বা কোৱাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক মনটোক ভাৰসাম্য ৰক্ষা কৰি ৰাখক কাৰণ কেতিয়াবা অহংকাৰে বিশেষকৈ আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে আজি ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰা হ'ব পাৰে আজি বন্ধ কৰা কাম পুনৰ আৰম্ভ কৰা হ'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত পুৰণি মতানৈক্যৰ সমাধানৰ বাবে আপোনালোকে আগবঢ়াব বা সহযোগিতাৰ প্ৰয়োজনীয় চাকৰিত লক্ষ্যত উপনীত হোৱাৰ পিছত মানুহে বিশেষকৈ আজিৰ দিনটোত মীন ৰাশি জাতক জাতিকাসকলে সকাহৰ হুমুনিয়া কাহিব বুলি কৈছে বা সকাহ অনুভৱ কৰিব বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ আগমনত মনটো সুখী হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আজিৰ দিনটো প্ৰথম ভাগত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে যোগাসন ব্যায়াম আৰু জীৱনশৈলী পৰিৱৰ্তন কৰি নিজৰ স্বাস্থ্য বজাই ৰাখক বুলি কৈছে আজি ঘৰত আত্মীয় বা বন্ধু বান্ধৱী আগমনৰ বাবে দিনটোৰ বেছিভাগ সময় আতিথ্যত কটাব পাৰে মুক্তভাৱে খৰচ কৰা হেঁপাহো আপোনালোকৰ থাকিব আজিৰ দিনটোত আজি ল'ৰা ছোৱালীৰ বা কেঁচুৱাটোৰ হাঁহিৰ সন্দৰ্ভত সুখৰ খবৰ ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বিৰাজ কৰিব কাৰোবাৰ লগত জড়িত হ'লে কথা পাতোতে আপোনালোকৰ সমাধান হ'ব পাৰে কিছুমান সলিউশন পাব বুলি কৈছে শান্ত হৈ থকাটো ভাল হ'ব আপুনি আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখক চৰকাৰী বিষয়ত খৰখেদাকৈ আপোনালোকে যিকোনো কাম নকৰিব বা খৰখেদাকৈ যিকোনো কাম কৰিলে ক্ষতিকাৰক হ'ব পাৰে গতিকে সাৱধান হ'ব ব্যৱসায়ত ব্যক্তিগত বিষয়ত আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত নললে ভাল হ'ব পেমেন্ট আদি সংগ্ৰহৰ বাবে এইটো এটা উপযুক্ত সময় অতিৰিক্ত কামৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ মানসিক চাপ বাঢ়িব পাৰে ঘৰখনত সমৃদ্ধি বৃদ্ধি পাব জীৱনসংগীৰ লগত মানসম্পন্ন সময় কটোৱাৰ সুযোগ পাব যিকোনো ধৰ্মীয় অনুষ্ঠান সম্ভৱ বিয়া হ'ব বিচৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে আজি অপ্ৰয়োজনীয় চিন্তাৰ ফলত অনিন্দাৰ হ'ব পাৰে ধ্যান ধাৰণাত নিশ্চয়কৈ গুৰুত্ব দিব লগতে যথেষ্ট জিৰণিৰ প্ৰয়োজন আছে আজি ভৱিষ্যত সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণৰ বাবে এটা ভাল সময় বা আৰম্ভ কৰক ই লাভজনক ফল দিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব বহুতো ব্যক্তিগত আৰু পেছাদাৰী তথ্য লাভ কৰাৰ হ'ব পাৰে আজি কৈছে যে কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যিকোনো বিবাদ সমাধান কৰাৰ বাবে এটা উপযুক্ত সময় আধ্যাত্মিক কামতো কিছু সময় নিশ্চয়কৈ কটাব লাগে এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে যদি আপুনি মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে আপোনালোকৰ খাদ্যতাক মনত ৰাখিব লাগিব অহাৰ কামত ধন খৰচ হোৱাৰ সম্ভাৱনা প্ৰবল বুলি কৈছে ব্যৱসায়িক স্থানত উপযুক্ত ব্যৱস্থা থাকিব সকলো কাম সুকলমে চলি থাকিব আজিৰ দিনটোত বীমা আৰু শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে সুবিধা লাভ কৰিব পাৰে আজি অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগনেবাঢ়িব আপুনি কিবা এটা কাম নেজানে নলেজ কম আছে অভিজ্ঞতা কম আছে তৎক্ষণাত সেই কামত আগবাঢ়িব নালাগে নিজৰে লোকচান হ'ব পাৰে নিজৰে ক্ষতি হ'ব পাৰে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি আন বিভাগৰ কাম কৰিব লগা হ'ব পাৰে সন্তানৰ যিকোনো হতকাৰিতা বা নেতিবাচক মনোভাৱ আপোনাক কিন্তু চিন্তাৰ পেলাব পাৰে বা চিন্তাৰ কাৰণ হৈ পৰিব পাৰে প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে বেছি সময় নষ্ট কৰা উচিত নহয় বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক কিন্তু শেষৰ ফাললৈ ভাৰসাম্যহীন খাদ্যাভ্যাসৰ ফলত ডিঙুৰ বিষ হ'ব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ লওক কিছুদিন ধৰি চলি থকা সমস্যা এটা সমাধান আপোনালোকে বিচাৰি উলিয়াবলৈ সক্ষম হ'ব নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে এই যোগাযোগসমূহ অতি লাভজনক হ'ব বিত্তীয় সম্পৰ্কে আপোনালোকৰ চলি থকা যি প্ৰচেষ্টাৰ সফল হ'ব পাৰে আজি ব্যৱসায়িক অস্থিৰতা আৰু অৰ্থনৈতিক আপোনালোকৰ যি সমস্যাৰ পৰিয়ালৰ
সদস্যসকলৰ দ্বাৰা সেইখিনি সমাধান হ'ব পাৰে বা পৰিয়ালৰ খৰচ কৰ্তন কৰিবলগীয়া হ'ব পাৰে এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা নকৰিব কোনো ধৰণৰ খেলিমেলি হ'লে কিন্তু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়ত কিছু বাধা আহিবও পাৰে অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ সামৰ্থ্যৰে আপুনি নিজৰ যি লক্ষ্য নিজৰ যি এম আছে সেই এম বা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে কিছু লোকে কোনো এটা কোম্পানীৰ পৰা গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে যিটো লাভজনক হ'ব আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যসকলে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰি থাকিব ঘৰৰ ল'ৰা ছোৱালীৰ বাবে কিছু সময় উলিয়াটো বৈবাহিক জীৱনত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বিবাহিত যিসকল লোক আছে অত্যধিক মানসিক চাপৰ পৰা আঁতৰি থাকক মূৰত গধুৰতা বা অৱসাদ অনুভৱ কৰিব পাৰে গতিকে আপোনালোকৰ আৰাম আৰু শান্তিৰ বাবে কিছু যত্ন লওক নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ এটা লাইকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰে গতিকে লাইক এটা কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম হৰ হৰ মহাদেৱ